তো ইফালে চোৱা তো মই তোমাক আজি কি শিকাম মেট্ৰিক্স হ'ব তো এইটো সেকেন্ড ইয়াৰৰ বহুত সহজ লেসন তোমাৰ মেট্ৰিক্সটো তো এক মিনিট মেট্ৰিক্সটো ষ্টাৰ্ট কৰাৰ আগতে তুমি ভাবাচোন আমি এনেকুৱা বস্তু ক'ত দেখিছোঁ ৰিয়েল লাইফত এই মেট্ৰিক্সৰ দৰে বস্তুবোৰ আমি ৰিয়েল লাইফত ক'ত দেখিছোঁ চাবাচোন যেনে তোমালোকে টেবলেট খাই পাইছা টেবলেট দেখিছা টেবলেটত এনেকুৱা সৰু সৰু টেবলেট থাকে না দেখিছা নাই দেখিছা কি ধুনীয়াকৈ এৰেঞ্জ হৈ আছে না টেবলেটবোৰ হয় না আৰু ক'ত ক্লাছত আমাৰ ডেস্ক বেঞ্চবোৰ কি ধুনীয়াকৈ এৰেঞ্জ হৈ থাকে নে নাই বা তো আচলতে এই মেট্ৰিক্সত আমি এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া এৰেঞ্জমেণ্টে চাম ধুনীয়াকৈ এৰেঞ্জমেণ্ট কিছুমান পঢ়িম হ'ব তো এতিয়া চোৱা আমাৰ বুকত ধুনীয়াকৈ কথা এটা কৈছে চোৱা তিনিজনী ছোৱালী ৰাধা ফাউজিয়া আৰু সিমৰন ইহঁতৰ কথা কৈছে আমাৰ কিতাপত এতিয়া কি কৈছে তোমাক ৰাধাৰ তাত বোলে 15খন নোটবুক আছে আৰু 6টা কলম তাৰপিছত তোমাৰ ফাউজিয়াৰ তাত কেইখন নোটবুক আছে 10খন আৰু কেইটা কলম 2টা আৰু সিমৰন তাত 13খন নোটবুক আৰু 5টা কলম এইখিনিতো বুজি পাইছা তো কি হ'ল এই ইহঁতক মই এটা ধুনীয়া মেট্ৰিক্সত লিখিম চাবা এইফালে চোৱা প্ৰথমতে মই কি দিছোঁ এটা ব্ৰেকেট দিছোঁ ব্ৰেকেট দি এয়া 15 10 আৰু 13 আৰু 6 2 আৰু 5 বুজি পাইছা তো তুমি যদি এনেকৈ লাম্বাকৈ চোৱা তুমি ইয়াতে যদি লাম্বাকৈ চোৱা কি দেখা পাবা কেইখন নোটবুক ইয়াতে যদি তুমি লাম্বাকৈ চোৱা তুমি গম পাবা কেইটা কলম ঠিক আছে তো আচলতে মই এইটো কিহত লিখিলোঁ মেট্ৰিক্সত কিহত লিখিলোঁ মেট্ৰিক্সত হ'ল এতিয়া ইফালে চোৱা এই যে মই মেট্ৰিক্সত লিখিলোঁ ন মই যদি তোমাক কওঁ এই তুমি এটা কাম কৰাচোন তুমি এটা কাম কৰা নোটবুক কেইখন চোৱা অকল কাক চাবা নোটবুক তো নোটবুক কেইখন চাব দিলে তুমি কেনেকৈ চাবা কোৱা এনেকৈ চাবানে নাই কোৱা অবভিয়াছলি আমি এনেকৈ চাম তাৰপিছত মই তোমাক ক'ম এটা কাম কৰা তুমি কলমকেইটা চোৱা পেন কেনেকৈ চাবা আচ্ছা যদি তুমি এনেকৈ চাইছা আমি ইহঁতক কলম বুলি মাতিম কি বুলি মাতিম কলম তো ইয়াতে কেইটা কলম আছে 2টা হ'ব এতিয়া মই যদি তোমাক কওঁ এই ৰাধাৰ কথাবোৰ চোৱাচোন ৰাধাৰ কথা কি চামনো ৰাধাৰ কথা যে ৰাধাৰ 15খন নোটবুক আৰু 6টা কলম তো তোমাক যেতিয়া মই ৰাধাৰ কথা চাব দিলোঁ তুমি কেনেকৈ চালা তেৰাকৈ তাৰপিছত মই ক'লোঁ এটা কাম কৰা ফৌজিয়াৰ কথা চোৱা তুমি কেনেকৈ চাবা আৰু সিমৰনৰ এই যে তুমি তেৰাকৈ চালা আমি সেইটোক কি ক'ম ৰ' বুলি ক'ম কি বুলি ক'ম ৰ' তো তুমি ইয়াতে কি বুজি পালা ইয়াতে কলম 2টা আছে আৰু ৰ' কি আছে 1 2 3টা তাৰমানে মেট্ৰিক্সত আমাৰ কি কি থাকিব ৰ' থাকিব আৰু লগতে কি থাকিব কলম একোতো প্ৰব্লেম নাই আচ্ছা তো আমি এটা কাম কৰোঁ আমাৰ NCERT ডিফিনেশ্যন চাওঁ চা NCERT ডিফিনেশ্যনটো চোৱা কি কৈছে জানানে এই মেট্ৰিক্স বোলে এটা অৰ্ডাৰ্ড ৰেক্টেংগুলাৰ এৰে মানে অৰ্ডাৰ্ড ৰেক্টেংগুলাৰ এৰে মানে ধুনীয়াকৈ সজাই থোৱা এই মানে এৰেঞ্জমেণ্ট এৰে মানে কি এৰেঞ্জমেণ্ট আৰু তাৰ ভিতৰত কি থাকে কিছুমান নাম্বাৰছ বা কিছুমান কি থাকে ফাংচনছ বা কেতিয়াবা ত্ৰিগোনোমেট্ৰি থাকিব পাৰে ত্ৰিগোনোমেট্ৰি মনত আছে নহয় সাইন থিটা কস থিটা তো এইবোৰো থাকিব পাৰে কাৰ ভিতৰত এটা মেট্ৰিক্সৰ ভিতৰত কিন্তু এই দেখিছানে কি ধুনীয়া এটা বক্সৰ ভিতৰত থাকে মানে এইটো এটা কি এৰেঞ্জমেণ্ট ৰেক্টেংগুলাৰ এৰেঞ্জমেণ্ট হ'ল আচ্ছা এই যে নম্বৰবোৰ দেখিছা এই যে সৰু সৰু নম্বৰবোৰ দেখিছা এই নম্বৰবোৰক আমি কি বুলি মাতো কোৱা কি বুলি মাতো চোৱাচোন চোৱা এই নম্বৰবোৰক আমি এলিমেণ্টছ বুলি মাতো কি বুলি মাতো এলিমেণ্টছ হ'ব বা আমি আৰু এটা নামেদি মাতিব পাৰো কি এন্ট্ৰিজ মানে ইয়াতে কেইটা এলিমেণ্ট আছে ইয়াতে এলিমেণ্ট মানে ভিতৰত কেইটা আছে 1 2 3 4 5 6টা তো ইয়াতে কেইটা এলিমেণ্ট আছে
6 তো ৰবা এলিমেন্ট বুলি নকৈ ফেলে মই কি বুলি ক'ব পাৰো এন্ট্ৰিজ হ'ব ঠিক আছে এইখিনিক লাগিতো কোনো প্ৰবলেম নাই আচ্ছা এইবাৰ আমি মেট্ৰিক্সৰ কি শিকিম অৰ্ডাৰ অৰ্ডাৰ কি বস্তু আসলতে চোৱা এই যে মেট্ৰিক্সটো এইটো এটা মেট্ৰিক্স হয় না মোক কোৱা এই মেট্ৰিক্সটোত ৰ কেইডাল আছে ৰ কেইটা কলম কেইটা কলম কেনেকে চাই লম্বা লম্বাকে কলম চাই কলম কেইটা এটা দুটা তিনিটা তো কলম কেইটা তিনিটা তো এইটো কেনেকে মাতে কোৱাচোন 2/3 ইনটু নহয় কি বুলি কয় ইনটু নহয় কি বাই তো এইটো কি মেট্ৰিক্স 2/3 মেট্ৰিক্স তো মই যদি কওঁ ইয়াৰ অৰ্ডাৰ কোৱা তুমি কবা স্যাৰ ইয়াৰ অৰ্ডাৰ হল 2/3 পালা বুজি আচ্ছা 2 এটা কি এলিমেন্ট 3 এটা কি এলিমেন্ট 4 এটা কি এলিমেন্ট বুজি পালা 2/3 কি অৰ্ডাৰ 2/3 এটা কি এতিয়া মই তোমাক এটা ধুনীয়া ট্ৰিক্স শিকাম চাবা হা তুমি এটা কাম কৰাচোন 2 আৰু 3 যদি ইনটু কৰি দিয়া কিমান পাবা মেট্ৰিক্সৰ ভিতৰত কেইটা আছে 6টা তো এইটো টেকনিক বুজি পালা আচ্ছা ঐ এটা কথা সুধো হা এটা বলে মেট্ৰিক্স হা তাৰ অৰ্ডাৰ কি অৰ্ডাৰ অৰ্ডাৰ কিমান 3/3 তো কোৱা মেট্ৰিক্সটোৰ ভিতৰত কেইটা আছে 9টা তো বুজি পাইছা তাৰ মানে তোমাক যদি অৰ্ডাৰ দিয়ে থাকে কি দিয়ে থাকে অৰ্ডাৰ তে মেট্ৰিক্সটোৰ ভিতৰত কেইটা আছে সেইটো আমি ইমান ইজিলি উলাই দিছো দেখিছা পালানে বুজি ঠিক আছে কিন্তু কি হল জানানে এতিয়া চোৱা এই যে কি এগুলা কি এলিমেন্টস এগুলা এটা কি এলিমেন্টস হয় না এটা মই কি কৰিম চাবা হা এই এলিমেন্টসবোৰক এটা বেলেগ ষ্টাইলত লিখিম তাৰ মানে এটা নাম দিম তাৰ পজিশনক কি নাম চোৱাচোন এই প্ৰথমটোক কি নাম দিছো চোৱা A11 11 বুলি নামাতে দেই কি বুলি মাতে 11 এটো কি বুলি মাতিছো 12 এটো কি বুলি মাতিছো বুজি পালা ইয়াত আকৌ সেম 21 22 23 বুজি পালা এটো অৰ্ডাৰটো কিমান অৰ্ডাৰটো কিমান 2/3 মেট্ৰিক্স বুজি পাইছা কিয় 2/3 হল কোৱা কাৰণ ৰ কেইটা দুটা আৰু কলম কেইটা তিনিটা এখিনি বুজি পাইছা মেট্ৰিক্সৰ একদম বেসিক্স ঠিক আছে এটা ৰবা মই অলপমান তোমাক বেলেগ কথা অলপ কওঁ ঠিক আছে তো আমি আরেকবার চাও A11 A12 A21 A22 ন এইটো মেট্ৰিক্সৰ অৰ্ডাৰ কোৱাচোন 2/2 কাৰণ ইফালে ৰ কেইটা আছে দুটা কলম কেইটা আছে দুটা হল ঠিক আছে ইয়াৰ অৰ্ডাৰ কবা ইয়াৰ অৰ্ডাৰ কোৱা ইয়াৰ অৰ্ডাৰ 3/2 কাৰণ ইফালে এটা দুটা তিনিটা হল বাই ইফালে কেইটা দুটা ঐ এটা কথা বুজি পাই আছা নে ভালকে চাবা এই যে ভিতৰকিটা দেখিছা তাৰে ভালকে এইটো অলপমান ভাবিব লগা কথা দেই ভালকে চাবা দেই এই দেখিছা নে এই যে 1 দেখিছা এটো কি আছে কি বুজাই আছে যে এইটো ফার্স্ট रो কি বুজাই আছে ফার্স্ট रो এয়া প্ৰথম रो এটো কি বুজাই আছে সেকেন্ড रो এটো কি বুজাই আছে এটো কি रो থার্ড रो আচ্ছা মানে ইহতে रो বুজাই কি বুজাই ক্লিয়ার আচ্ছা অলপ আৰু বেলেগ চাও কি বুজাই আছে ফার্স্ট কুলম কি বুজাই আছে ফার্স্ট কুলম কি বুজাই আছে এটো সেকেন্ড কুলম তাৰ মানে পিছৰ গিটাই কি বুজাই আমাক
বুঝি পালা তার মানে আচ্ছা মানে ব্লু কালার গিটাই কি বুঝায় রো বুঝায় ব্লু কালার গিটাই কি বুঝায় রো আৰু পিছৰ গিটাই কি বুঝায় কুলম তো বুঝি পাইছা তো ইয়াৰে সদায় ব্লু কালার গিটাই কি বুঝায় রো বুঝায় আৰু পিছৰ গিটাই কি বুঝায় কুলম নাও ক্লিয়ার একোতো প্রবলেম নাই কারো ঠিক আছে মই এটা কাম কৰো এটা ফর্মুলা বনাই দিও চা এ আই জে বুঝি পাইছা চবৰে চোৱা এ ভিতৰৰ কেইটাক কি নাম দিছিলো এ সব এ সেইকাৰণে এইটো এ আৰু তলত যেনেকে পজিশন এইটো পজিশন হয় নে নহয় তো পজিশন কেইটাক মই কি নাম দিলো আই জে আৰু ইয়াতে কি থাকিল আই ক্ৰছ ক্ৰছ বুলি কয় নে বাই বুলি কয় বাই হৈ গ'ল এইটো আমাৰ কি হ'ল এইটো ষ্টেণ্ডাৰ্ড এইটো মেট্ৰিক্সৰ কি ফৰ্ম ষ্টেণ্ডাৰ্ড ফৰ্ম বুজি পাইছা একোতো প্ৰব্লেম নাই এইখিনিত এটা কাম কৰোঁ ৰ'বা এই চেম হ'লে অলপ তোমাৰ কনফিউজ লাগিব ন বেলেগ নাম দি দিওঁ এম বাই এন হ'ব এইবাৰ অলপ বেছি পুৰা পাৰফেক্ট ন আই জে কি বুজাই আছে পজিশন আৰু এইটো কি বুজাই আছে এইটো কি কি ফাৰ্ষ্টটো কি ফাৰ্ষ্টটো কি সেকেন্ডটো কি এবাৰ পুৰা পাৰফেক্ট এবাৰ মানে আমাৰ কোনো কনফিউজে নাই ন একোতো প্ৰব্লেম নাই ন এইখিনি পুৰা বুজি পাইছা ঠিক আছে এতিয়া ৰ'বা এতিয়া এই যে মেট্ৰিক্স ন মেট্ৰিক্স নহয় এইকেইটা মেট্ৰিক্স তো এটা কাম কৰোঁ এই মেট্ৰিক্স কেইটাৰ আমি এটা এটা নাম দিওঁ নাম হ'ব তো এই যেতিয়া মেট্ৰিক্সটোৰ নাম দিম এটা কাম কৰা ইয়াৰ নাম দিয়া এ এনেই আৰু নাম এটা দিলোঁ ইয়াৰো এটা নাম দিওঁ কি নাম দিলোঁ বি তো আমি এনেকৈ মেট্ৰিক্সবোৰৰ কি কৰোঁ এটা এটা ধুনীয়াকৈ নাম দিওঁ হ'ব আৰু নামবোৰ কি কোৱাচোন স্মল লেটাৰ নে কেপিটেল লেটাৰ আমি সদায় নামবোৰ কি কৰি লিখোঁ কেপিটেল লেটাৰ বুজি পাইছা একোতো প্ৰব্লেম নাই এইখিনিত ৰ'বা মই এটা তোমাক সৰু MCQ এটা শিকাম চা এইখিনি হ'ল ন চবৰে আচ্ছা তো ভালকৈ মনোযোগ দিবা কিন্তু দে ৰ'বা এইটোতো ক্লিয়াৰ এইগুলো ক্লিয়াৰ এই মোক এটা কথা কোৱা এই যে এইটো দেখিছানে এইটো কাৰ ভেলু এম হয়নে আৰু এইটো কাৰ ভেলু হ'ল এইখিনি বুজি পাইছা এইটো কি ভেলু কোৱা এইটো পিছে কাৰ ভেলু আই এইটো কাৰ ভেলু এইটো কাৰ ভেলু এইটো কাৰ ভেলু এনেকৈ আমি এজিউম কৰিব পাৰোঁ বুজি পাইছা একোতো প্ৰব্লেম নাই ঠিক আছে এতিয়া MCQ এটা হা তো আমি আজিৰ পৰা কোৱা এইকেইটা এলিমেণ্টছ ন কি বুলি কয় এইকেইটাক কি বুলি কয় এলিমেণ্টছ বা এন্ট্ৰিজ এই ভিতৰত থকাকেইটাক কি কয় এলিমেণ্টছ বা কি কয় এন্ট্ৰিজ তো এতিয়া মই তোমাক এটা সৰু MCQ এটা ক'ম হা যোনটো আমাৰ MCQত খুব আহে তো MCQত কি হ'ব এটা সৰু বেচিক্স কথা এটা তোমাক সুধিব কি বেচিক কথা সুধিব চোৱা
তো এই 4টা অপশ্যন দিছে ন, তাৰে ভিতৰত কোনটো হয় সুধিব। চোৱা, তুমি এই ষ্টৰিটো চাই পেলাই কি বুজি পালা? এই ষ্টৰিটো চাই পেলাই কি বুজি পালা? আমাৰ আইবোৰ ক'ৰ পৰা ষ্টাৰ্ট হয়? হা, ক'ৰ পৰা ষ্টাৰ্ট হয়? 1ৰ পৰা ষ্টাৰ্ট হয়। এইটো আই, এইবোৰ চব আই ন? আইবোৰ 1ৰ পৰা ষ্টাৰ্ট হয়। 1 হ'ব পাৰে নে নাই কোৱা? হ'ব পাৰে। কিন্তু এই যে এম, তাতকে বেছি হ'ব পাৰে নেকি কোৱা? ৰবা, মই এক্সাম্পল এটা দি আছো। হ'ল, তো এইটো কি বুলি মাতিবা? ৰবা, এইটো MCQ আহে দেই, ভালকে চাবা। এইটোক তুমি A11 বুলি মাতিবা। এইটোক কি মাতিবা? এইটোক মাতিম A13, এইটোক A21, A22, A23। আৰু বুজি পাইছা? এনে মেট্ৰিক্সৰ নাম কি? অৰ্ডাৰ কোৱা। 2/3, 2/3 হ'ল। আৰু 2টোক কি বুলি মাতিম? আৰু এইটোক কি মাতিম? এইখিনি বুজি পাইছা? ঠিক আছে, এইখিনিও তুমি বুজি পাইছা। এতিয়া কোৱা, প্ৰথম গীতা কোন? প্ৰথম গীতা আয়ৰ ভেলু। কাৰ ভেলু? প্ৰথম গীতা কি? আয়ৰ ভেলু। কাৰ ভেলু? আই। প্ৰথম গীতা কাৰ ভেলু? আই। এই আইটো 1 হ'ব পাৰে নে? 1 হ'ব পাৰে, কিন্তু এমতকে ডাঙৰ হ'ব পাৰে নেকি কোৱা? এমতকে ডাঙৰ হ'ব নোৱাৰে। মই সেইটোৱে কথা ক'ব বিচাৰিছো তোমাক। এম হ'ব পাৰে। এম কিমান? 2। এয়া 2 হ'ব পাৰছে নাই? এম হ'ব পাৰে, কিন্তু এমতকে ডাঙৰ হ'ব নোৱাৰে। এইবাৰ বুজি পাইছা? তো এমৰ সমান হ'ব বা এম হ'ব, কিন্তু এমতকে ডাঙৰ হ'ব নোৱাৰে। তো কোনটো অপশ্যন কাৰেক্ট? অপশ্যন ই ৰং। কিয় ৰং কোৱা? ই কৈছে এমতকে বোলে সৰু হ'ব। এমতকে সৰু নেকি? নে এম হ'ব পাৰে? এম হ'ব পাৰে। বুজি পাইছা? ঠিক আছে। এতিয়া এবাৰ আমি জেৰ কথা পাতো দে। ইয়াতে কাৰ কথা পাতিম? জে কোনটোনো? সেকেন্ড গীতা কি? এই সেকেন্ড গীতা কি? সেকেন্ড গীতা জে। কোন? জে। ৰবা, জে 1 হ'ব পাৰে নে কোৱা? 1 হ'ব পাৰে, কিন্তু জেৰ হায়েষ্ট কিমান কোৱা? 1 2 3, 1 2 3, মানে এনতকে বেছি হ'ব পাৰে, 3তকে বেছি হ'ব পাৰে। হায়েষ্ট কিমান? 3। মানে আই গীতা হায়েষ্ট এম হ'ব পাৰে, আৰু জে গীতা হায়েষ্ট কিমান হ'ব পাৰে? এন হ'ব পাৰে। তো এইটো MCQ আহিলে পাৰিবা নে নাই কোৱা? পাৰিবা? ঠিক আছে। তো এতিয়া মোক লাষ্ট এটা এনসাৰ দিবা দেই। এইখিনি ক্লিয়াৰ নে? কোৱা, কাৰ কাৰ ভেলু শিকালো তোমাক? আৰু আই আৰু কি? আইৰ ভেলু হায়েষ্ট কিমান হ'ব পাৰে? এম। আৰু জেৰ ভেলু হায়েষ্ট এন। বুজি পাইছা নে নাই? নে ডাউট আছে কোৱা? একোতো ডাউট নাই? ঠিক আছে। এতিয়া লাষ্ট আৰু এটা MCQ সুধো, কোৱা। এইটো বোলে তোমাক এটা মেট্ৰিক্স দিলো হা। এইটো এটা মেট্ৰিক্স দিলো হা। তো এতিয়া মোক ইয়াতে কবা তুমি আইৰ ভেলু কিমান কিমান হ'ব পাৰে? অপশ্যন এ, আইৰ ভেলু আইৰ ভেলু। যদি তুমি ভালকে জানাতো ভালে কথা, যদি নাজানা মই কি কৈছিলো, পজিশন কেইটা লিখি লোৱা। এইটোৰ নাম কি? A11। এইটোৰ নাম কি? 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 পজিশন কেইটা বুজি পাইছা? আচ্ছা, কাক আই বুলি কয়? ফাৰ্ষ্টৰ কেইটাক কি বুলি কয়? আই। তো কোৱা, ফাৰ্ষ্টৰ কেইটা কোন কোননো? এই ফাৰ্ষ্টৰ কেইটা আই। ফাৰ্ষ্টৰ কেইটা কি? তো কোৱা, আইৰ ভেলু হায়েষ্ট কিমান? আইৰ ভেলু হায়েষ্ট, ওইটা হায়েষ্ট কৰিছো আৰু হা। আইৰ ভেলু হায়েষ্ট কিমান? 3।
এবাৰ ক্লিয়াৰ তাৰমানে আমাৰ ফাৰ্ষ্টৰ কিটা কোন আই আৰু সেকেন্ড কিটা কোন জে হল ঠিক আছে পালা ন পুৰা বুজি ঠিক আছে তো আমি নেক্সট ক্লাস বাকিখিনি আৰু অলপ ভালকে পঢ়িম এনে আজি কি শিকিলা তুমি মেট্ৰিক্স কাক কয় মেট্ৰিক্স বুজি পালা মেট্ৰিক্সৰ ভিতৰত থকা কিটাক কি বুলি কয় এলিমেন্টস কি কয় এলিমেন্টস হ'ব মেট্ৰিক্সৰ অৰ্ডাৰ বুজি পাইছানে এই তলত যে লিখে তলত লিখাটো কি কয় অৰ্ডাৰ বাকি আই জে এইবোৰ বুজি পাইছা ঠিক আছে তাছত মই কি শিকালো তোমাক আইৰ ভ্যালু ক'ত হ'ব পাৰে আৰু জেৰ ভ্যালু কিমান হ'ব পাৰে বুজি পালা অৰ্ডাৰটোৰ আৰু এটা নাম কি m/n হেনেকে লিখে ঠিক আছে আসলতে m গিটা কি ৰো আৰু n গিটা কি কুলম আৰু এইটো মেট্ৰিক্সৰ লিখান মেইন জেনাৰেল ফৰ্ম বা স্ট্যান্ডার্ড ফর্ম বুলিও কয় কি বুলি কয় স্ট্যান্ডার্ড ফর্ম বুলিও কয় কাৰ এটা মেট্ৰিক্সৰ ঠিক আছে তো হ'ব যে